সংগঠন আৰু এজন মালাকাৰৰ পৰিবাৰ কি নামটো আছিলে মই নাজানো বাৰু। তেওঁলোকে কালি ইয়াত ধৰ্ণা দিলে। সত্ৰ উদ্ধাৰ কৰিব লাগে, সত্ৰৰ পৰা গৃহস্থী মানুহ আঁতৰাব লাগে, ৰেঞ্চখন ইয়াৰ পৰা আঁতৰাব লাগে, এনেকৈ বুলি পেলাই তেওঁলোকে ধৰ্ণা দিলে। সেইকাৰণে মই আজি এই সংবাদমেলখন আহ্বান জনালোঁ। এই ৰেঞ্চখন আমি খুলিব লগা হ'ল কেলে? প্ৰথমতে হ'ল কি, ইয়াত যেতিয়া আমি মাটি পেলাওঁ, মোৰ সেই সময়তে গা অসুখ আছিলে, মই তেতিয়া মেডিকেল। এই ৰাজা মালাকাৰ বুলি এজন আমাৰ ইয়াতে যিটো ৰখীয়া আছিলে ৰত্ন ডেকা বুলি, সেই মানুহজনক আনি পেলাই আমাৰ মোৰ ওপৰ যিজন অধিকাৰ, তেওঁৰ লগত মাটি কথা পাতিলে যে আপুনি আমাক মাটি পেলাই দিব, আপুনি এখেতক অকলে মাটি দিব লাগিব। তেখেতৰ হোলাবাই মোলা একো চিন্তা নকৰিলে, তেখেতে দিম বুলি ক'লে। আৰু তেওঁলোকে কি কৰিলে, মই হস্পিটেলত থাকিলোঁ, একে ৰাতিৰ ভিতৰতে সেই ৰত্ন ডেকা আৰু তেওঁলোকে মাটি ভৰাই ডেভেলপ কৰিলে। কৰাৰ পাছত গ'ল, কথা গ'ল। তাৰ পাছে তেখেত ঢুকাই থাকিলে। ঢুকোৱাৰ পাছত তেখেতলোকে মোলৈ আহিলে যে আমাক মাটি দিব লাগে। মই বোলো মই মাটি দিব নোৱাৰোঁ, কাৰণ এইটো চৰকাৰী মাটি, সত্ৰ পাতিবৰ কাৰণে দিছে। গতিকে আমি কোনো কাৰণত এই মাটি কাকো দিয়া নাযায়। গতিকে তোমালোকৰ যি পইচা লৈছিলে বুলি কৈছে হিচাপ পত্ৰ দিবা, আৰু তোমালোকক আমি পইচাখিনি ঘূৰাই দিম। তেওঁলোকে পইচা নলয়, আমাক পইচা নালাগে, মাটি দিবই লাগিব। যে মই মাটি কোনো কাৰণত দিব নোৱাৰোঁ। তেওঁলোকে জোৰ জবস্তি আহি একেবাৰে পোষ্ট চোষ্ট লৈ মিস্ত্ৰী লৈ আহি একেবাৰে এই মাটি দখল কৰিলে। দখল কৰিবলৈ আহিলে, গাঁত খানি ফুটা পুতিলেই। তাৰপাছতে এই প্ৰদীপ শইকীয়া তেখেতে গম পাই পেলাই থানালৈ খবৰ দিলে। থানাৰ পৰা পুলিচ আহি মোক সুধিলে যে এইটো কি কথা, কি বাৰ্তা। মই তেতিয়া গোটেই কথাখিনি ক'লোঁ, এই কথা এই বাৰ্তা, এই মাটিটো আমি কোনো কাৰণত কাকো বেচিবও নোৱাৰোঁ আৰু দিব নোৱাৰোঁ। কিন্তু কথা হ'ল যে এওঁলোকে এতিয়া এইটো কৈছে, তেওঁলোকে কৈছোঁ যে তোমালোকে পইচাটো ঘূৰাই লোৱা আৰু যোৱা। তেওঁলোকে নামানে। তেতিয়া পুলিচে তেওঁলোকক উলিয়াই দিলে। উলিয়াই দিয়াৰ পিছত তেওঁলোকে গুচি গ'ল। যোৱাৰ পাছত মোৰ চিন্তা হ'ল, যদি পইচা দিব লাগে, কিমান পইচা দিব লাগিব, আৰু এই মই পইচাখিনি মই ক'ত পাম? পইচাটো পাব লাগিব। তেতিয়া মোৰে সেইজন শিষ্য জনাৰ্দন হাজৰিকা, অভিনন্দন হাজৰিকা, তেওঁলোক দুই মই মাতিলোঁ। মাতি পেলাই ক'লোঁ যে এই দিশ এই বানী, তোমালোকে ইয়াতে এখন ৰেঞ্চ ঠিক কৰা আৰু মোক পইচা দি থাকিবা, আৰু মই তেওঁলোকক ধাৰ মাৰি দিম। সেই বুলি তেওঁলোকে মোৰ কথামতে মই মাতি আনো, তেওঁলোকে নলয়, মই বলেৰে দিলোঁ। তোমালোকে লোৱা, এই মাটি দুকঠা তোমালোকক দিছোঁ, তোমালোকে মোক ভাড়া দি থাকিবা, মাহে 12,000 টকা বন্দবস্ত কৰি লৈছোঁ। দি তেওঁলোকে দিয়াৰ পাছত হোৱাৰ পাছত এই ৰাজা মালাকাৰ তেওঁ ঘৈণীয়েক গোট খাই পেলাই এই সংগঠনটোত যোগ হৈ পেলাই বিভিন্ন অপপ্ৰচাৰ চলাবলৈ ধৰিছে যে এইটো মাটি বিক্ৰী কৰিলে, মাটি এখন ইঞ্চুৰেঞ্চ খুলিছে, তাত মদ বেচে, মাংস বেচে, আৰু সেইজন অধিকাৰ কেনেকৈ হ'ল, এনেকৈ বিভিন্ন কথা কৈ হুলস্থুল কৰি আছে। মই একো মাত মতা নাই, যি গাই আছে গাই থক। আকৌ যে হঠাতে সেইদিনা সেই কামটো কৰি মোক যিখিনি লাঞ্চনা দিলে যে তেওঁ অবোধ নিজে অধিকাৰ হৈছে, সত্ৰত তেওঁ কোনো অধিকাৰ পতা নাই, আৰু তেওঁ তাত গৃহস্থী মানুহ ৰাখিছে। আৰু গৃহস্থী মানুহ ৰাখিছোঁ সঁচা কথা, আমাৰ সত্ৰৰ তাত যিখন অৰিজিনেল সত্ৰ, তাত উদাস আৰু গৃহস্থী উভয় পক্ষই সত্ৰ চলায়। গোটেই ওচৰতে উদাসো আছে, গৃহস্থীও আছে। কিন্তু মই 2013 চনত অলপ পইচা চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা দিছিল, তেতিয়া মই ভাগ কৰি পেলালোঁ। গৃহস্থী লাইনটো লাহে ৱাল মাৰি এটা উদাসীন পটকট কৰিলোঁ। সেইকাৰণে আৰু ইয়াতো এই সত্ৰখনত যিজনে সত্ৰ চলাবলৈ আগৰ যিজনে চৰকাৰৰ পৰা মাটি দিছিলে, সেইজন অধিকাৰেই এওঁক প্ৰমানন্দ গায়নক এই সত্ৰখন চলাবলৈ দায়িত্ব দি থৈ গ'ল, যে সত্ৰখন ভৱিষ্যতে হ'ব, আৰু তুমি এই সত্ৰখন সম্পূৰ্ণ চলাই নাম প্ৰসংগ কৰি থাকিব লাগিব। আৰু এইখন সত্ৰ বুলিয়েই নহয়, নিজা তাত যিখন আছে সেইখনো তেওঁৱে সময়মতে চলাব লাগিব। সেইকাৰণে আমি তাত তেওঁক সেইফালে এটা জেগা দিয়া হৈছে, তাতে তেওঁ আছে, আৰু তেওঁ সত্ৰ চলাই আছে, আৰু তেওঁ থাকিব লাগিবই। তেওঁ নহ'লে নহ'ব, কাৰণ সত্ৰ কোনে চলাব? সত্ৰ চলাবলৈতো মানুহ লাগিব, মইতো অকলে সত্ৰ চলাব নোৱাৰোঁ। আৰু ইয়াতে উদাসীন আৰু গৃহস্থী উভয় পক্ষই সত্ৰ চলাই থাকে, আৰু তাতো চলাই থাকে। ইয়াত তেনেকৈয়ে তেওঁ চলাই থাকিব লাগিব, সেইটো কোনো দোষ নহয়। সেইটো কাৰণে আমি কোনোবাই ক'লেই আমি সেইটো মানি নলওঁ, কাৰণ আমি তেনেকৈ চলাবই লাগিব। আৰু এতিয়া এই বস্তুটো, আৰু যিজন মানুহে পইচা ল'লে, যিজনক দিলে, তেওঁৱে ৰত্ন ডেকা, তেওঁৱে পইচা লৈছে, তেওঁৱে মাটি পেলাইছে। মই পইচা নিজ হাতে টকাও চুই নাপালোঁ।
এতিয়া তেওঁলোকে কোৱা মতেতো বহুত হিচাপ দিছে 30 লাখ নে 35 লাখ কিবা এটা হিচাপ দিছে কিন্তু এতিয়া 30 লাখ 35 লাখ হৈছে নাই মই কেইবাবাৰো তেওঁলোকক মাতিলোঁ তোমালোক আহা আলোচনা কৰা তোমালোক আমি পইচাটো ঘূৰাই দিওঁ কিন্তু তেওঁলোকে সেইটোলৈ নকৈ এই ব্যৱস্থাটো কৰি মোক মানে নগুণা শাস্তি কৰিছে মোৰ হাৰ্টৰ অপাৰেশ্যন কৰা আছে আৰু এইবোৰ শুনি থাকোঁতে যদি মোৰ কিবা এটা হয় তাৰ কাৰণে দুখী কোন হ'ব গতিকে সেই সংগঠনটো আৰু মালাকাৰ হ'ব লাগিব গতিকে আপোনালোকক মই কথাখিনি জনাইছোঁ যে সত্ৰখন ভাল হৈ থওক আৰু আমাৰ চৌধপখন চলি থাকে তেওঁলোকে কৈছে যে তলা মাৰি থয় তলা আমি ডাঙৰ গেটখন তলা মাৰি থওঁ কেতিয়া কোন সোমাব কোন সৰু গেটখন আমাৰ খোলা থাকে আৰু কীৰ্তনঘৰৰ দৰ্জা আমাৰ এটা নিৰ্দিষ্ট টাইমলৈ খোলা থাকে তাৰপিছত আমি বন্ধ কৰি থওঁ টাউনৰ কথা টাউনত দিনতে চুৰ হয় কোনদিনা কোন সোমাব কোনো ঠিকনা নাই সেইকাৰণে আমাৰ নাম প্ৰসংগ হ'ল আমি লাহেকৈ তলা মাৰি থলোঁ আৰু গধূলি খুলিলোঁ নাম প্ৰসংগ হ'ল আমি তলা বন্ধ কৰি থওঁ তেওঁলোকে কৈছে যে সত্ৰলৈ যাব নোৱাৰি তলা মাৰি থয় আমি তলা মাৰি নথওঁ ইয়াত সকলো আহিব পাৰে সকলো নাম গাবলৈ আহিব পাৰে কিন্তু নাহিলে আমিতো বলেৰে কাকো আনো হ'লেও ৰাইজ আহিছে ইয়াতে বিভিন্ন জেগাৰ বিভিন্ন লোক আহি ইয়াতে শৰণ লৈছে আৰু নাম প্ৰসংগ কৰিছে আমি এতিয়া সৌখিনিনা যোৱা বছৰ ইয়াত জন্মোৎসৱ পাতিলোঁ যথেষ্টখিনি ৰাইজ হৈছে গতিকে ৰাইজৰ সহানুভূতি আছে আৰু যিখিনি মানুহে এইখিনি লিখিছে তেওঁলোকে সত্ৰৰ কথা একো নাজানে সেই সংগঠনৰ লগত সত্ৰৰ কোনো সম্পৰ্ক নাই গতিকে তেওঁলোকে অপপ্ৰচাৰ চলায় তেওঁলোকে নিজে আহি পেলাই আমাক সোধকচোন আপোনালোকে কি কৰিছে কি নাই কৰা কি কৰি আছোঁ যে আমি নাম প্ৰসংগ কৰিছোঁ নে নাই কৰা তেওঁলোকে চাওকচোন আমিতো সদায় কৰিয়ে আছোঁ সত্ৰত সদায় নাম প্ৰসংগ আমাৰ যিখিনি আমি কৰি আছোঁ আৰু আমি এই সত্ৰৰ পৰাই এই তেওঁ গায়নে বিভিন্ন হেৰিয়াত গৈ হায়দৰাবাদত গৈ হেৰিয়াত গৈ সত্ৰৰ নামত প্ৰগ্ৰেম কৰি চলাই আছে তেওঁ সত্ৰৰ সৌষ্ঠৱ তেওঁ বহাই আছে আৰু ইয়াৰ পৰা গৈ তেওঁ সত্ৰটো সেইখন সত্ৰটো গৈ এই বছৰি যি ৰাস হয় তেওঁ সম্পূৰ্ণ দায়িত্ব শিকোৱা বুজোৱাৰ পৰা গোৱা বজোৱালৈকে সম্পূৰ্ণ দায়িত্ব তেওঁ কৰে বছৰি কৰে আৰু ভাদ মাহত 3 কীৰ্তনে 1 কীৰ্তন তেওঁ তাত কৰিবলৈ যায় বাকী 2 কীৰ্তন তেওঁ ইয়াত কৰে গতিকে সম্পূৰ্ণ কৰি আছে গতিকে তেওঁক আমি কেলৈ ইয়াৰ পৰা উলিয়াই পঠিয়াম কি কাৰণত তেওঁলোকে ক'লেই আমি আকৌ উলিয়াই পঠিয়াব লাগিবনে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ